নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে মোৰ আন এটি ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 10 অৰ্থাৎ দশম শ্ৰেণীৰ ইংলিছ বুক অৰ্থাৎ ফাৰ্ষ্ট ফ্লাইটৰ পৰা ইম্পৰ্টেণ্ট কবিতা এনিমেলছ লৈছোঁ আৰু এই এনিমেলছ নামৰ কবিতাটো লিখিছিল ৱাল্ট হোৱাইটমেনে লিখিছিল কেতিয়াবা আমাৰ এনে লাগে যে আমি মানুহৰ লগত থকাতকৈ জীৱ-জন্তুৰ লগত থকাটোৱে বেছি ভাল হ'ব নেকি বা কেতিয়াবা কিছুমান মানুহে জীৱ-জন্তুৰ প্ৰতি বেছি আকৰ্ষিত হয় জীৱ-জন্তুক ভাল পায় জীৱ-জন্তুক পঢ়িব বিচাৰে এনে ব্যক্তি আমি সমাজত দেখা পাওঁ ঠিক একেই ধৰণৰ এজন ব্যক্তি আছিল ৱাল্ট হোৱাইটমেন তেখেতে এই কবিতাটো লিভছ অফ গ্ৰাছ নামৰ এটা কবিতাৰ পুথিৰ পৰা এটা কবিতা সং অফ মাইসেলফৰ পৰা কেইটামান লাইন এনিমেলছ নামৰ কবিতাৰে প্ৰকাশ কৰিছে ৱাল্ট হোৱাইটমেন এগৰাকী আমেৰিকান কবি তেওঁ ফ্ৰী ভাৰ্স অৰ্থাৎ কোনো ধৰণৰ কবিতাৰ ছন্দ বা ৰাইম বা ম্যাটেৰিকেল নথকাকৈ কবিতা লিখিছিল আৰু তেখেতে এগৰাকী নন কনফৰ্মিষ্ট আছিল নন কনফৰ্মিষ্ট মানে হৈছে এ পাৰ্সন who thinks and behaves differently from most other people in society যি মানুহে সমাজৰ আন মানুহতকৈ অলপ বেলেগকৈ চিন্তা কৰে তেওঁ কোৱা হয় নন কনফৰ্মিষ্ট এই কবিতাটোৰ আৰম্ভণিতে এটা কথা কোৱা হৈছে the poet tells us that she feels more at home with animals than humans whom he finds complicated and false তো ইয়াত এই কবিতাটোৰ জৰিয়তে কোৱা হৈছে যে কবিয়ে feels at home কৰে অৰ্থাৎ কমফৰ্টেবল ফিল কৰে এনিমেলছৰ লগত থাকি মানুহৰ তুলনাত কাৰণ মানুহবোৰ বহুত কমপ্লিকেটেড হয় আৰু ফলছ হয় অৰ্থাৎ জটিল আৰু মিছা হয় মানুহবোৰ জটিল আৰু মিছা জীৱ-জন্তুৰ তুলনাত সেই কাৰণে কবিয়ে জীৱ-জন্তুৰ লগত থাকিব ইচ্ছা প্ৰকাশ কৰিছে তাৰ পিছত ইয়াত কবিতাটোত আৰম্ভণিত কোৱা হৈছে I think I could turn and live with animals they are so placid and self-contained কৈছে যে মই ভাবো যে মই জীৱ-জন্তুৰ লগত থকাটো বেছি ভাল হ'ব মানুহৰ লগত থকাতকৈ কাৰণ জীৱ-জন্তুবোৰ বহুত প্লেসিড হয় অৰ্থাৎ শান্ত হয় আৰু সেলফ কন্টেন্ট অৰ্থাৎ আত্মনিৰ্ভৰশীল হয় সেই কাৰণে জীৱ-জন্তুৰ লগত থকাটো বেছি ভাল হ'ব বুলি কবিয়ে ক'ব বিচাৰিছে I stand and look at them long and long তেওঁলোকৰ লগতে চিৰদিন থাকিম তেওঁলোকৰ কাষত থাকি তেওঁলোকক সদায় মই লক্ষ্য কৰি থাকিম চাই থাকিম এই বুলি ক'ব বিচাৰিছে এই লাইন দুটাৰ পৰা ইয়াৰ পাছত কবিয়ে জীৱ-জন্তুৰ লগত কিয় থাকিব বিচাৰে তাৰে কাৰণ হিচাপে 6টা কাৰণ ইয়াত উল্লেখ কৰি কৈছে প্ৰথম কাৰণটো হিচাপে কবিয়ে ক'ব বিচাৰিছে যে they do not sweat and whine about their condition তেওঁলোকৰ যি অৱস্থা সেই অৱস্থাৰ বাবে কাকো দুখাৰোপ নকৰে আৰু তেওঁলোকৰ যি আছে তাকে লৈ তেওঁলোক সন্তুষ্ট হয় সেই কাৰণে কবিয়ে জীৱ-জন্তুৰ লগত থাকাটো বিচাৰে 2 নম্বৰত কোৱা হৈছে they do not lie awake in the dark and weep for their sins তেওঁলোকে যেনেকৈ মানুহে কিবা এটা বেয়া কাম কৰিলে গুটে ৰাতি উজাগৰে থাকিবলগীয়া হয় বা ৰাতি কান্দিবলগীয়া হয় ঠিক একে ধৰণে এই জীৱ-জন্তু সকলে ৰাতি কাৰো কাৰণে বা কিবা দুখৰ কাৰণে কান্দিবলগীয়া নহয় তেওঁলোক নিজৰ কাম মতে ওলাই যায় নিজৰ আহাৰ গ্ৰহণ কৰি ৰাতি ধুনীয়াকৈ শুই যায় কিন্তু মানুহে তেনেকে নকৰে সেই কাৰণে কবিয়ে জীৱ-জন্তুৰ লগত থাকিব বিচাৰে 3 নম্বৰ কাৰণটো কৈছে they do not make me sick discussing their duty to God তেওঁলোকে কিছুমান সিক ডিসকাশন নকৰে সিক মানে কি কোৱা হৈছে এই যে মানুহে যিবোৰ অলাগতিয়াল কথা কয় ভগৱানৰ নামত হক বা অনান্য কিছুমান কামৰ ক্ষেত্ৰত তেওঁলোকে ভগৱানক মানে ডিউটি অফ গড হিচাপে কিছুমান অলাগতিয়াল কথা কয় মানুহে যেনেকৈ কয় জীৱ-জন্তুৱে তেনেকৈ ধৰণে একো কথা নকয় তেওঁলোকে নিজৰ যি অৱস্থা সেই অৱস্থা লৈ তেওঁলোকে জীয়াই আছে সেই কাৰণে কবিয়ে মানুহতকৈ জীৱ-জন্তুৰ লগত থকাটো বেছি ভাল পায় তাৰ পিছত কোৱা হৈছে not one is dissatisfied not one is demented with the mania of owing things তো ইয়াত কৈছে কোনো জীৱ-জন্তুৱে ডিসস্যাটিসফাইড নহয় তেওঁলোকৰ অৱস্থা বা তেওঁলোকৰ সেই দুৰ্বস্থাক লৈ তেওঁলোকে অকনো ডিসস্যাটিসফাইড নহয় মানে অসন্তুষ্টি প্ৰকাশ নকৰে তেওঁলোক সদায় সন্তুষ্টি প্ৰকাশ কৰে যিদৰে মানুহৰ এটা মেনিয়া থাকে মেনিয়া অফ owing things মানে
যিমান পাৰে মানুহে বস্তু অৰ্জন কৰিব বিচাৰে যিমান পাৰে মানুহে এইটো কথা ক'ব বিচাৰে যে এইটো মোৰ হয় এইটো মোৰ সম্পত্তি এনে ধৰণৰ যিটো মেনিয়া সেই মেনিয়াটো জীৱ-জন্তুৰ ওচৰত নাই তেওঁলোকৰ যি আছে তাকে লৈ তেওঁলোক সন্তুষ্ট আৰু সেই কাৰণে কবিয়ে মানুহৰ তুলনাত বা মানুহৰতকৈ জীৱ-জন্তুৰ লগত থকাটো বেছি ভাল পায় তাৰ পাছত ইয়াত কোৱা হৈছে not one kneels to other nor to his kind that lived thousands of years ago তো ইয়াত কবিয়ে ক'ব বিচাৰিছে জীৱ-জন্তু কেতিয়াও আনৰ আগত আঁঠুকাৰি প্ৰাৰ্থনা নকৰে বা তেওঁলোকে কেতিয়াও তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ বাবে আঁঠুকাৰিবলগীয়া নহয় বা আঁঠুকাৰি প্ৰাৰ্থনা কৰিবলগীয়া নহয় তেওঁলোকৰ বাবে সকলো সমান আৰু সকলো সন্মানৰ যোগ্য জীৱ-জন্তুৰ মাজত কোনো ডাঙৰ নাইবা সৰু বুলি একো কথাই নাই সেই কাৰণে কবিয়ে জীৱ-জন্তুৰ লগত থাকিব বিচাৰে এই কাৰণে তাৰ পিছৰ লাইনটোত কোৱা হৈছে যে not one is respectable or unhappy over the whole earth এই লাইনটোৰ জৰিয়তে এইটো কথা ক'ব বিচাৰিছে যে জীৱ-জন্তুৰ মাজত কোনো সৰু ডাঙৰ নাই তেওঁলোক সদায় সুখী হৈ থাকে এই পৃথিৱীত আটাইতকৈ সুখী হৈ থকা প্ৰাণীবিধেই হৈছে জীৱ-জন্তু আৰু সেই কাৰণে কবিয়ে মানুহতকৈ জীৱ-জন্তুৰ লগত থাকিব বেছি ইচ্ছা প্ৰকাশ কৰিছে তাৰ পিছৰ লাইনটোত কোৱা হৈছে so they show their relation to me আৰু সেই কাৰণে তেওঁলোকৰ লগত যে মোৰ এটা সম্পৰ্ক স্থাপন হ'ব সেই কথাটো তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকৰ এই গুণবোৰৰ পৰা and I accept them আৰু তেওঁলোকৰ এই গুণটো বা এই যে মোক আকৰ্ষিত কৰা যিটো গুণটো সেই গুণটো মই একচেপ্ট কৰিছো আৰু সেই কাৰণে কৈছে কবিয়ে যে মই তেওঁলোকৰ ওচৰত যাব বিচাৰিছো they bring me tokens of myself they evince them plainly in their position তাৰমানে কবিয়ে ক'ব বিচাৰিছে যে মানুহৰ ওচৰত থকা এই ভাল গুণবোৰ অৰ্থাৎ টকেন্স মানে হৈছে ভাল গুণবোৰ আৰু মাইসেলফ মানে কবিৰ কথা কোৱা নাই গোটেই মানুহৰ কথাই কৈছে গতিকে মানুহৰ ওচৰত থকা গোটেই ভাল গুণবোৰ আজি এই জীৱ-জন্তুৰ ওচৰত খুব স্পষ্ট ৰূপে দেখা পোৱা গৈছে বুলি কবিয়ে এই লাইনটোৰ জৰিয়তে ক'ব বিচাৰিছে তাৰ পিছত কৈছে I wonder where they get those tokens আৰু মই আচৰিত হৈছো এই যে গুণবোৰ ভাল ভাল গুণবোৰ তেওঁলোকেনো ক'ত পালে যিবোৰ টকেন্স মানুহৰ ওচৰত থাকিব লাগিছিল সেই টকেন্সবোৰ জীৱ-জন্তুৰ ওচৰত দেখা পাই মই আচৰিত হৈছো বুলি ক'ব বিচাৰিছে আৰু মনে মনে ভাবিছে যে কেনেকৈনো জীৱ-জন্তুৱে এই গুণবোৰ পালে তেতিয়া কবিয়ে ইয়াৰ উত্তৰ হিচাপে এটা কথা কৈছে যে did I pass that way huge times ago and negligently drop them লাইনটোৰ পৰা কবিয়ে ক'ব বিচাৰিছে যে হয়তো কেতিয়াবা আমি বা মই তেওঁলোকৰ সেই বনাঞ্চলৰ মাজে মাজে ঘূৰি ফুৰিছিলো আৰু দুৰ্ভাগ্যবশতঃ সেই গুণবোৰ সেই হাবিতে থাকি গলগে বা সেই জীৱ-জন্তুৰ ওচৰতে থাকি গল বুলিয়ে কবিয়ে এই লাইনটোৰ জৰিয়তে ক'ব বিচাৰিছে গতিকে এই কবিতাৰ জৰিয়তে কবিয়ে এইটো কথা স্পষ্ট কৰিব বিচাৰিছে যে জীৱ-জন্তু পৃথিৱীৰ আটাইতকৈ সুখী কাৰণ তেওঁলোক কেতিয়াও ডিসস্যাটিসফাইড নহয় তেওঁলোকৰ ওচৰত যি আছে হেতুক লৈ সন্তুষ্ট গতিকে তাৰ কাৰণে তেওঁলোকে কেতিয়াও কান্দিব লগা নহয় আজিলৈ ইমানে আছিল যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং